হেল্ল' এভৰিৱান। আজি এই ভিডিঅ'টো আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ হয় তেওঁলোকে আমাৰ ভিডিঅ'ত যিখিনি সুধিবলৈ চেষ্টা কৰে লগতে মোলৈ মেছেজ কৰে সেইখিনি কথা লৈ পিনে মই এই ভিডিঅ'টো বনাইছোঁ। যিহেতু গুৱাহাটী হাইকোৰ্টৰ যিটো স্কিল টেষ্ট হয় ইয়াৰ বিষয়ে লৈ সকলোৱে অৱগত হৈ আছে, প্ৰিপেৰেশ্যন কৰি আছে আৰু প্ৰেক্টিচ কৰি আছে। তাৰ লগতে ইয়াতে আমাৰ এটা বহুত বেছি ৰিপিট কুৱেশ্যন হয়, এইটো হৈছে টাইপিং ছফ্টৱেৰ। আমাৰ অসম গভৰ্ণমেণ্টৰ যিবিলাক স্কিল টেষ্ট হয় তাতে কোনটো টাইপিং ছফ্টৱেৰ বেছিকৈ ব্যৱহাৰ হয় সেই বিষয়টোৰ ওপৰত মই এতিয়া আপোনালোকক জনাম। লগতে টাইপিং স্পীডটো কেনেকৈ ফাষ্ট কৰিম আমি খুব সোনকালে সেইখিনিৰ ওপৰত মই কথা ক'ম। লগতে স্কিল টেষ্ট পাছ কৰিব পৰা কিবা শ্বৰ্টকাট আছে নেকি এনেকৈ সোধে। আছে শ্বৰ্টকাট, আমাৰ দুখন ই বুক আছে। সেই ই বুক দুখনত আমি চিলেবাছটো এনেকুৱা ধৰণে আপোনালোকক শ্বৰ্টকাট বনাই দিছোঁ যে সেই তাৰ পৰা আপোনালোকে বহুতখিনি হিণ্ট পাই যাব আপোনালোকে। আৰু চিলেবাছ হেক বুলি ক'বলৈ গ'লে, চিলেবাছ হেকিং বুলি ক'লে আমি মেইন টপিকখিনি আমাৰ অসম গভৰ্ণমেণ্টৰ মই যিমানবিলাক স্কিল টেষ্টৰ বৰ্তমানলৈকে হৈছে এই সকলোবিলাকৰ পৰা মই এটা হিণ্ট লৈ পিনে আপোনালোকক ই বুকখনত প্ৰভাইড কৰি দিছোঁ, যাৰ দ্বাৰা আপুনি বেলেগ আকৌ ই বুক নেচালেও হ'ব বা বেলেগ PYQ পেপাৰ কেনেকুৱা আহিছিলে নেচালেও আপোনালোকে গম পাই যাব। আৰু আমাৰ এই যিটো স্কিল টেষ্টৰ 17খন পেপাৰ হয় এই 17খন পেপাৰ বহুত ডেডিকেট দি বনোৱা হৈছে যাতে আপুনি এক্সামৰ এনভাইৰনমেণ্টটো পায়। আৰু আমি প্ৰত্যেকখন পেপাৰৰ পেটাৰ্ণটো এটা সলনি কৰিছোঁ। যদি ক'ৰবাত ডেছক্ৰিপটিভ টাইপ দিব লাগে তাত ডেছক্ৰিপটিভ টাইপ দিছোঁ, টাস্ক বনাবলৈ দিছোঁ, ফৰ্মুলা ইউজ কৰিবলৈ দিছোঁ। আৰু ক'ৰবাত আমি মাৰ্কশ্বিট বনাব দিছোঁ, ক'ৰবাত অফিচ এটেণ্ডেঞ্চৰ ওপৰত বনাবলৈ দিছোঁ, ক'ৰবাত ডেট মেইনটেনেঞ্চ কৰিবৰ কাৰণে বনাইছোঁ, ক'ৰবাত যদি ধৰি লোৱা প্ৰেজেণ্ট থকা লগতে কোনোবা এটা ডেটত প্ৰেজেণ্ট থকা তাত গ্ৰীণ কালাৰ কৰিবলৈ দিছোঁ। আৰু কোনোবা এটা ঠাইত এবচেণ্ট হৈছে, এবচেণ্টৰ ঠাইত আমি ৰেড কালাৰ ইউজ কৰিবলৈ দিছোঁ। লগতে বিভিন্ন ধৰণৰ অফিচ ড্ৰাফ্ট স্কিলিং যিবিলাক কাম হয় আমাৰ যি স্কিল টেষ্ট পেপাৰ হয় তাতে আপোনালোকে পাব। আৰু বিশেষকৈ এই 17টা স্কিল প্ৰেক্টিকেল পেপাৰ আপোনালোকে দিলে মই ভাবোঁ এনাফ হয়। লগতে আমাৰ দুখন ই বুকো তাতে আপোনালোকে একেলগে পাই যাব। আৰু সেই ই বুকখন যদি আপুনি ভালকৈ চাই তাত MCQ পাব, শ্বৰ্টকাট কি পাব, লগতে তাত ফৰ্মুলা বেছড কুৱেশ্যন থাকিব। আৰু লগতে যিটো চিলেবাছ হয় চিলেবাছটোক আমি হেকিং কৰি পিনে এটা শ্বৰ্টকাট বনাই দিছোঁ যাতে কোনখিনি আমাৰ অসম গভৰ্ণমেণ্টে স্কিল টেষ্ট এক্সামত প্ৰায়ে সোধে আৰু কোনকেইটা টপিক ওপৰত ডিপেণ্ড হয়। গতিকে এইখিনিয়ে কথা। এতিয়া টাইপিং ছফ্টৱেৰ কথা বুলি ক'বলৈ গ'লে মই ইয়াতে ডিটেইলছ আলোচনা কৰিম কোনকেইটা টাইপিং ছফ্টৱেৰ আপোনালোকে ইউজ কৰি আছে, সেইটো আপোনাৰ লগত চিমিলাৰ হৈছে নাই সেইটো আপুনি এবাৰ চেক কৰি চাব। এতিয়া মই বিতংভাৱে সকলোখিনি ডিটেইলছ আলোচনা কৰোঁ ভিডিঅ'টো। আৰু ভিডিঅ'টো ভাল পালে নিশ্চয়ৰূপে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কোনোবাই এই 17টা প্ৰেক্টিকেল পেপাৰ যদি এতিয়ালৈকে দিয়া নাই ল'ব পাৰিব। 120 টকাত 17খন প্ৰেক্টিকেল পেপাৰ পাব, প্লাছ আপোনালোকে দুটা ই বুক পাব, মোক টেষ্ট নহয়, দুটা ই বুক পাব। যিটো অলৰেডি 60 কেণ্ডিডেট অৰ্থাৎ 60জন কেণ্ডিডেটে অলৰেডি আমাৰ পৰা প্ৰেক্টিকেল কৰি আছে। যদি আপুনিও সংলগ্ন হওঁ বুলি ভাবে ইয়াত আহিব পাৰে। পোষ্ট বহুত কম আছে, এই পোষ্টকেইটা আপুনি নিজৰ কৰিব পাৰিব নিশ্চয়ৰূপে। লগতে আমাৰ যিখন ই বুক হয় তাততো মই ধুনীয়াকৈ উল্লেখ কৰি দিছোঁ সেইখিনি হৈছে আমাৰ পেইড বস্তু। চ' সেইকাৰণে মই পেইড বস্তুবিলাক ইয়াত দেখুৱাব নোৱাৰোঁ। এতিয়া মই অলপ আপোনালোকক হিণ্ট দি দিছোঁ যে আমি কেনেকৈ ছাব টপিকবিলাক বনাইছোঁ সেইটো বিষয়লৈ মই অলপ অৱগত ইয়াতে হৈ দিওঁ। MS ৱৰ্ডৰ আমাৰ যিটো টেবলছৰ ওপৰত ডিপেণ্ডেণ্ট কুৱেশ্যনখিনি আছে, মেইল মাৰ্চ কেনেকৈ কৰিব লাগে তাৰ ওপৰত আছে, ফুল এক্সপ্লেনেশ্যন পাব, প্লাছ ফৰ্মুলাখিনিও আপোনালোকে পাব, কেনেকৈ ইনষ্ট্ৰাকশ্যনখিনি ফ'ল' কৰিব লাগে সেই ষ্টেপবিলাকো জানিব পাৰিব। আৰু পেজ লেআউটৰ ওপৰতো দিয়া হৈছে। লগতে ফৰ্মেটিঙৰ ওপৰত ভিডিঅ' আমি যিহেতু আমাৰ ভিডিঅ'ত মই কৈয়ে আছিলোঁ তথাপি মই এবাৰ ইয়াতে কৈ দিলোঁ, ফৰ্মেটিঙৰ ওপৰত আমি দিছোঁ। লগতে ইনচাৰ্ট কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আপোনালোকক ড্ৰয়িঙৰ পৰা আদি কৰি ইমেজৰ পৰা আদি কৰি সকলোখিনি তাতে দিছোঁ আমাৰ প্ৰেক্টিকেল পেপাৰ। লগতে প্ৰিণ্ট আৰু ছেভ সকলো অপশ্যন আছে। লগতে JAA যিটো আপোনালোকৰ কাম হয় সেই কামবিলাকৰ ওপৰত মই কিছুমান টাস্ক দিছোঁ, সেইটো আপোনালোকে পেইডসকলে গম পাব। অ'কে। আৰু লগতে ইয়াতে আপোনালোকে MS Excelত আমি ইয়াৰ উপৰিও বহুত টপিক দিছোঁ, কিন্তু মই ইয়াত অলপ জনাই দিছোঁ। ফৰ্মুলাছ থাকিব, ফৰ্মুলাৰ ওপৰত আপোনালোকক কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে, সেই ফৰ্মুলাখিনিৰ ওপৰত আপুনি সেই বস্তুটো ক্ৰিয়েট কৰিব লাগে। লগতে পেজ ছেটআপ কেনেকৈ কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ বেষ্ট কুৱেশ্যন দিব পাৰে পেজ ছেটআপৰ ওপৰত, লগতে কন ফৰ্মেটৰ ওপৰত, আৰু লগতে শ্বৰ্ট আৰু ফিল্টাৰৰ ওপৰত, আৰু লগতে ফ্ৰিজ কেনেকৈ কৰিব লাগে, চাৰ্টছ কেনেকৈ ক্ৰিয়েট কৰিব লাগে, কি তাত বনাব দিব পাৰে, ফিল্টাৰ কৰিব দিব পাৰে, গ্ৰিড পেটাৰ্ণ বনাব দিব পাৰে, তেনেকুৱা ধৰণৰ আমি তাতে সংলগ্ন কৰিছোঁ। আৰু অলৰেডি 60 কেণ্ডিডেটে বাই কৰিছে। যদি আপুনি ৰৈ গৈছে আমাৰ প্ৰেক্টিকেল পেপাৰকেইখন আপুনি দি চাওক, পৰীক্ষাৰ এনভাইৰনমেণ্টটো গম পাব। আৰু যদি আপুনি ল'ম বুলি ভাবে 3 দিন বা 4 দিনৰ টাৰ্গেট লওক, যাতে এই প্ৰেক্টিকেল পেপাৰকেইখন মই হেক কৰি দুখন ই বুক ভালকৈ পঢ়িব পাৰোঁ। আৰু লগতে MCQ যিখিনি আছে সেইখিনি মনত ৰাখিব পাৰোঁ, যিহেতু আমি MCQ দিছোঁ, MCQখিনি যাতে মনত ৰাখিব পাৰোঁ, সেইখিনিয়ে কথা হয়। এতিয়া আমি চাম যে আমাৰ টাইপিং স্পীডটো কেনেকৈ বঢ়াম। এতিয়া প্ৰথম কথাটো ইয়াতে যদি মই উল্লেখ কৰোঁ আপোনালোকক,
লগতে টাইপিং ছফ্টৱেৰ কেইটা কথা মই ইয়াতে সংলগ্ন কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এতিয়া চাওক, টাইপিং স্পীড বুলি ক'লে বহুতে সুধি আছে যে টাইপিং স্পীডটো অহা নাই, স্পীড হোৱা নাই, 5 মিনিটত আমি কেনেকৈ ইমানখিনি ৱৰ্ড লিখিব পাৰিম। গতিকে মই আপোনালোকক এখন এক্সপেক্টেড পেপাৰো লাষ্টৰ সময়ত দিছিলোঁ, কেনেকুৱা পেপাৰ আহি যাব পাৰে। গতিকে ইয়াতে যদি চোৱা যায় আপুনি টাইপিং স্পীডটো বঢ়াবৰ কাৰণে আমি তাতে কি কৰিছোঁ, ছেকশ্যন এ, ছেকশ্যন বি, ছেকশ্যন চি এনেধৰণে এক্সপেক্টেড পেপাৰখনত বনাই দিছিলোঁ। এতিয়া আপুনি চাওক যে টাইপিংটো যেতিয়া কৰিব তেতিয়া আপোনালোকে বহুতে কি কৰে, কীবৰ্ডখনত বেছি চকু ৰাখে, কীবৰ্ডখনক এম নকৰাকৈ আপুনি এবাৰে চাব। আপোনাৰ কীবৰ্ডখন আপুনি এবাৰ এনেধৰণে ইয়াত ক'ত কি লেটাৰ আছে সেইখিনি এবাৰ আপুনি ফ'কাছ কৰিব। তাৰপিছত আপুনি যেতিয়া লিখাৰ সময়ত কীবৰ্ডখনলৈ ইমানকৈ নাচাব, আপোনাৰ ফিংগাৰখিনি য'ত পজিশ্যনত থাকে সেইটোতে আপুনি গম পাব পাৰিব যে ৰাইট চাইডে লেফ্ট চাইডে কোনকেইটা আখৰ আছে সেইটোতো আপুনি গম পায় যে আজিকালিতো মোবাইলতে সকলোৱে টাইপ কৰি থাকে, কিন্তু আমাৰ কীবৰ্ডখনো অলপ বেলেগ হয়, যিখন আমি কম্পিউটাৰত ইউজ কৰোঁ। অলপ কিছুমান ইফাল সিফাল আছে, তথাপিও আপোনালোকে মই ভাবোঁ বহুতে ক'ত কি লেটাৰ আছে সেইখিনি জানে। আপুনি এবাৰ চাব, ধৰি লোৱা 1 মিনিট হৈছে, আপুনি এবাৰে চাব, তাৰপিছত টাইপিং কৰিব। আকৌ 1 মিনিটটো পাৰ হৈছে, যেতিয়া 2 মিনিট হৈ গৈছে তেতিয়া এবাৰ চাব, তাৰপিছত টাইপিং কৰিব, তেনেধৰণে। আৰু এটা হেকিং পইণ্ট আছে যে আপোনালোকে হোৱাটছএপত বহুতকে ধৰি লোৱা অডিঅ' মেছেজ কৰে, সেই অডিঅ' মেছেজটো আপুনি নিজৰ লগতে নিজেই যিটো আমি পেছেজ দিওঁ সেই পেছেজটো এবাৰ পঢ়ি পিনে আপুনি হোৱাটছএপত নিজৰলৈ মেছেজ দি ল'ব অডিঅ' কৰি পিনে। সেই যিটো পেছেজ হয় পেছেজটো আপুনি ধুনীয়াকৈ তাত নিজৰ মুখেৰে কৈ দিব। তো আপুনি যিবিলাক আজিকালি এআইত বহুতখিনি কাম কৰিব পাৰি, নিজৰ ভইচটো এনেকৈ লেটাৰলৈ ট্ৰান্সফাৰ কৰিব পাৰি, এনেকৈ মাতি যোৱা কৰি ল'ব পাৰি, হয়নে? তেনেকৈ আপোনালোকে কৰি ল'ব। তাৰপিছত আপুনি যিটো ফ্লুৱেণ্টত কথাখিনি কৈ যাব সেই ফ্লুৱেণ্টত আপোনালোকে টাইপিং স্পীডটো বঢ়াই যাব। আৰু যেতিয়া আপুনি অলপ পাৰা হ'ব তেতিয়া আপুনি কি কৰিব, বেছি স্পীড কৰিব চাব। মানে যিটো অডিঅ' হয় অডিঅ'টো আমি 1x 2x কৰি ল'ব পাৰোঁ, গতিকে 2xলৈকে লিমিট কৰি ল'ব লাগে। তেতিয়া আপুনি টাইপিংটো স্পীড কৰিব লাগে। তেনেধৰণে যদি 1x আৰু 2xৰ ভিতৰত আপুনি প্ৰেক্টিচ কৰি থাকে, মই ভাবোঁ আপোনাৰ যিটো স্কিল টেষ্টৰ টাইপিং স্পীড হয় 5 মিনিটৰ আপুনি বহুতখিনি ৱৰ্ড লিখিব পাৰিব, যিটো মই নিজাববীয়াকৈ মই এনেধৰণে আগতে প্ৰেক্টিচ কৰিছোঁ। অ'কে, গতিকে আপুনি এই কামটো এদিনৰ কাম নহয়, আপুনি 5 দিন কৰিবই লাগিব। 3 দিনত আপোনাৰ ইম্প্ৰুভ হ'ব, তাৰ 4 নম্বৰ দিন আৰু 5 নম্বৰ দিনত আপুনি কমপ্লিট ধুনীয়া টাইপিং কৰিব পাৰিব। এইটোৱে হৈছে। আৰু মই এতিয়া ক'ম যে আমাৰ যিটো গভৰ্ণমেণ্ট এক্সামবিলাকত স্কিল টেষ্টৰ কোন দুটা ছফ্টৱেৰ ইউজ হয় সেই দুটা ছফ্টৱেৰ মই ইয়াতে নাম কৰি দিব বিচাৰিছোঁ। অ'কে, আৰু বিশেষকৈ গভৰ্ণমেণ্ট এক্সামবিলাকত স্কিল টেষ্টবিলাকত বেছিকৈ ব্যৱহাৰ হোৱা টাইপিং ছফ্টৱেৰ দুটা নাম হৈছে, এটা হৈছে আপোনালোকৰ মষ্ট ইম্পৰ্টেণ্ট যিটো বহুত বেছি ইউজ হয়, সেইটো হৈছে ইয়াতে মই উল্লেখ কৰি দিছোঁ ছনী, SONI ছনী টাইপিং টিউটৰ বুলি কয়। আৰু নেক্সট দ্বিতীয়টো থাকিলে আপোনালোকৰ, প্ৰথমটোৰ নাম ক'লোঁ মই ছনী টাইপিং টিউটৰ, এইটো বেছিকৈ হায়েষ্ট ব্যৱহাৰ হয়। আৰু বেছি ৰেট যদি দিওঁ ছনী টাইপিং টিউটৰ, এইটো হায়েষ্ট ব্যৱহাৰ হয়। গতিকে আপোনালোকে এতিয়া যিসকলে টাইপিং ছফ্টৱেৰ ইউজ কৰি আছে, আপোনালোকে যিকোনো টাইপিং ছফ্টৱেৰ ইউজ কৰিলে একেই হয়, কিন্তু আপুনি যদি ধৰি লওক এক্সামৰ যিটো আপোনালোকৰ পৰীক্ষাত দেখা পোৱা চান্স বেছি আছে, ছনী টাইপিং টিউটৰ আৰু টাইপিং মাষ্টাৰ, এই দুটা আপুনি এবাৰ দি চাব। বিশেষকৈ যদি মই কওঁ ছনী টাইপিং টিউটৰটো আপুনি বেছিকৈ ব্যৱহাৰ কৰিব। আৰু লগতে এইখিনি আছিলে ইনফৰমেশ্যন আমাৰ ভিডিঅ'টো। আৰু লগতে আমাৰ এই প্ৰেক্টিকেল পেপাৰকেইখনত আপোনালোকে এনেকুৱা ধৰণৰ লিখিবৰ কাৰণে বহুতখিনি আপোনালোকে পাব। অফিচ চাৰ্কুলাৰ এটেণ্ডেঞ্চৰ ওপৰত লিখিবলৈ দিয়া হৈছে, বিভিন্ন ধৰণৰ কামবিলাকৰ ওপৰত দিয়া হৈছে, বিভিন্ন ধৰণৰ আপুনি MS এক্সেলৰ টাস্ক কৰিবলৈ দিয়া হৈছে, ফৰ্মুলা ইউজ কৰা। যেতিয়া আপুনি প্ৰেক্টিকেলখিনি কৰিব তেতিয়া অলৰেডি যদি কিবা ডেছক্ৰিপটিভ টাইপত আহে লিখিবলৈ, সেইখিনি অলৰেডি আপুনি ক্লিয়াৰ কৰিব। আৰু অলৰেডি 60জন কেণ্ডিডেট বা এছপিৰেণ্টে আমাৰ পৰা এইখিনি প্ৰেক্টিচ কৰি আছে। আপুনি যদি আহিব বিচাৰে মোলৈ জাষ্ট 6003152780 এই নাম্বাৰত হোৱাটছএপত মেছেজ এটা কৰি দিব, আৰু স্ক্ৰীন যিটো QR কোড হয় মই সেইটো আপোনালোকক প্ৰভাইড কৰি দিম। আৰু পে' কৰি দিয়াৰ পাছত মই সকলোখিনি আমাৰ গ্ৰুপত এড কৰাই আপোনাক সকলোখিনি PDF দি দিম। এনেধৰণে আপুনি বিভিন্নতকৈ আগত থাকিব, বিভিন্নজন কেণ্ডিডেটে যিখিনি কৰি আছে তাতকৈ আমাৰ ছাইটটো অলপ বেলেগ হয়, ইয়ালৈ আহিব পাৰিব। লগতে হাজাৰজনে ক'ত কিমান বেলেগৰ ডিজিটেল প্লেটফৰ্ম আছে, হাজাৰজনেও প্ৰেক্টিচ কৰি থাকিব পাৰে। এতিয়া বহুত ভিৰত পঢ়াখিনিৰ পৰা নাহে, খুব কমৰ পৰা পঢ়াখিনি আহিব, যিসকলে অলপ বেলেগ ধৰণে চিন্তা চৰ্চা কৰিব। য'ত ভিৰ থাকিব তাত সঠিক চিন্তা নহ'ব, য'ত কম মানুহ থাকিব তাত কিন্তু সঠিক চিন্তাটো হয়। গতিকে আপুনি যদি আহিব বিচাৰে নিশ্চয়ৰূপে আহিব পাৰে। ইমান আছিলে ভিডিঅ'টো ইনফৰমেশ্যন, যদি কিবা থাকি গৈছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আজি আমি ডিছকাছ কৰিলোঁ টাইপিং যিকেইটা ছফ্টৱেৰ হয় সেইখিনি ইম্পৰ্টেণ্ট হিচাপে আলোচনা কৰিলোঁ। টাইপিং স্পীড কেনেকৈ বঢ়াব সেইটোৰ ওপৰত আলোচনা কৰিলোঁ। আৰু আমাৰ চিলেবাছটো আমি কেনেকৈ 2খন ই-বুকত হেকিং কৰি পিনে আপোনালোকক দিছোঁ, সেইটো এটা শ্বৰ্টকাট দিলোঁ। লগতে আমাৰ 17 প্ৰেক্টিকেল পেপাৰ টেষ্ট কেইখন কেনেকৈ ল'ব পাৰিব, এইখিনি আছিলে আমাৰ ভিডিঅ'টো মেইন পইণ্টকেইটা। যদি আপুনি ইয়াৰ ওপৰত কাম কৰে নিশ্চয়ৰূপে আপুনি
এই স্কিল টেষ্টৰ কাৰণে আপুনি আগবাঢ়ি যাব পাৰিব। আৰু ভিডিঅ'টো ইমানেই আছিলে, নিশ্চয়ৰূপে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে সকলোখিনি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আপুনি গম পাই থাকিব পাৰে।